আৰক্ষী অধীক্ষকৰ নামত ধন দাবী ৰাজ্যত এতিয়াও গিজগিজাই আছে দালাল মুখ্যমন্ত্ৰীৰ কাঢ়া নিৰ্দেশকো বুঢ়া আঙুলি দালালৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশকো কেৰেপ নকৰে একাংশ দালালে ৰাজ্যত এতিয়াও মুক্ত বিচৰণ কৰি আছে দালাল শ্ৰীৰাঞ্চিলৰ ২ নং গৰাইমাৰীৰ বাসিন্দা শ্ৰমিক ওমৰ আলীক যোৱা ১৩ তাৰিখে বঙাইগাঁও জিলাৰ দেউতাৰীৰ বাসিন্দা কৰিমালীয়ে ফোনযোগে তেওঁৰ বাসগৃহত মাতি আনি কয় যে যোৰহাট জিলাত তোমাৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছে উক্ত গোচৰটো সম্প্ৰতি বঙাইগাঁও জিলা আৰক্ষী অধীক্ষকৰ হাতত আছে এই গোচৰ নিষ্পত্তি নকৰিলে বিপদ হ'ব বুলি শ্ৰমিক ওমৰ আলীক ভয় দেখুৱাই কৰিমালীয়ে শ্ৰমিক ওমৰ আলী শংকিত হৈ উপায় বিচৰাত কৰিমালীয়ে গোচৰ নিষ্পত্তিৰ বাবে বঙাইগাঁও জিলা আৰক্ষী অধীক্ষকক নামত ৪০ৰ পৰা ৫০,০০০ টকা দাবী কৰে পাছত ভুক্তভোগী ওমৰ আলীয়ে উপায়হীন হৈ নিজ গাঁৱৰ মুখিয়াল ব্যক্তিগৰাকীক ঘটনাটো জনায় আৰু তেওঁৰ পৰামৰ্শমতে কৰিমালীক ফোন কৰি মোবাইল ফোনত তেওঁলোকৰ কথোপকথন ভিডিঅ' কৰি ৰাখে ঘটনা সন্দৰ্ভত সোমবাৰে ভুক্তভোগী ওমৰ আলী বঙাইগাঁও জিলা আৰক্ষী অধীক্ষকৰ অভিযোগ দাখিল কৰিছে বঙাইগাঁও জিলা আৰক্ষী অধীক্ষকে এজন প্ৰবঞ্চকৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয় কিছু মন্তব্য আছে শুনাই ল'ব বিচাৰিছো নিউজ ডেস্ক ৰিপৰ্ট NS24 ডিজিটেল তেনা মই বঙাইগাঁৱত কাম কৰি আছো মিলত কাম কৰি থাকাতে এটা নাম্বাৰ গেল অচিনাকি নাম্বাৰ মই ৰিচিভ কৰিলো মোটামুটি 10:30 ফোন কৰি মোক কয় সন্ধিয়া 5টা মানত মোৰ ঘৰত আহিব কৰিমালীয়ে তার ঘর মই গেলু কৰিমালী কোন গাঁও এই দেউতাৰী সর দেউতাৰী কি কৰে দাও ভিডিও সিগারেট বলি শুনি পাও ইমানটো মই নাজানো এটো আসামের মানুহ মই চিৰাঙৰ মানুহ তা গেলু তার ঘৰত আমাক আৰু কল বলে বঙাইগাঁও SP অফিসত তোর নামত কেস আছে 50 টাকা দিলে এটো মীমাংসা কৰি দিম মই তাৰপিছত কলো মই তো দুখীয়া মানুহ মই কাম কৰি খাওঁ ইমান পইচা ক'ত পাম মই ঘৰত যাওঁ যাই কিবা এটা মই বুজা মেৰা কৰো ঘৰত কৰি বেলে ফোন কৰিম এতিয়া মই ঘৰত আহিলো আহি আমাৰ গাঁৱৰ মুখ্য ব্যক্তিয়ে লগত লৈ মই ফোন কৰিলো তাৰ ভিডিঅ' ৰেকৰ্ড কৰিল বস্তুবিলাক কৰি আৰু ৰাতি মই ক'লো মই 30,000 মান টাকা দিওঁ ক'লে এইটো নহ'ব SP ছাৰ নামানে মোটামুটি 40,000 লাগব 50,000 পৰা 10,000 কমিছে আৰু কমাৰ পিছত 40,000 টকা দিলে মই মীমাংসা কৰিম মই তাক ক'লো বলে 30,000 টকা যদি ৰাতি দিওঁ এটো হ'ব না নাই কল নহ'ব তই 10,000 তো মোটামুটি 10 দিন পিছত দিব মই এটো জামিন হম এটো SP ছাৰৰ কথা কৈ 40,000 টকা মোৰ পৰা খুজিছে আৰু মোৰ নামত কোনো কেছ বেছ একো নাই SP ক আপোনালোকে জনাইছে না নাই এই বিষয়ে তো আমি এটো ভিডিঅ' ৰেকৰ্ড আছে আমাৰ গাঁৱৰ মুখিয়াল ব্যক্তিক ভিডিঅ' ৰেকৰ্ড কৰিছো এটো SP লগত পঠাই দিছো কিবা লিখিত পঠাই দিছো SP ছাৰৰ লগত এটো আমাৰ হিচাপত আজি মোক ধন দাবী কৰিছে আৰু বেলেগক কৰিব এটো আমাৰ হিচাপত পুৰা একদম শাসন লাগে তাক জেলত সোমাব লাগে মোৰ এইটোৱে কথা